পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ হোৱাই নাই আৰম্ভ হল বিজয় উল্লাস আতচবাজি কৰি আনন্দ প্ৰকাশ বিজয়ী তথা সমৰ্থকৰ এয়া বিধায়ক জিতু গোস্বামীৰ কামপুৰৰ বাসগৃহৰ দৃশ্য বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী প্ৰাৰ্থীক আদৰিছে বিধায়কজনে আনহাতে বিজয়ক লৈ বিলাসীপাৰাত জয়ধ্বনি সমৰ্থকৰ মন্ত্ৰী বিজু হাজৰিকাই নাৰায়ণপুৰত প্ৰকাশ কৰা তথ্য অনুসৰি ইতিমধ্যে 33খন জিলা পৰিষদত আৰু 311খন আঞ্চলিক পঞ্চায়তত বিজেপি প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে আমি ইতিমধ্যে বহুত সমষ্টিত জয়লাভ কৰিলোৱে আমি 33খন জিলা পৰিষদত আনকণ্টেষ্টেড জিকিছোঁ আৰু 311খন আঞ্চলিক পঞ্চায়তৰ সিটত আনকণ্টেষ্টেড জিকিছোঁ মানে বহুত আমি ইতিমধ্যে আগুৱাই গ'লোঁ এতিয়া মানুহে আৰু কংগ্ৰেছক ভোট নিদিয়ে অন্য দলৰটো অৱস্থা নাই গতিকে য'ত য'ত ইলেকশ্যন হ'ব তাতো আমি বিপুল ভোটত জয়লাভ কৰিম মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়া দলে দলে বিৰোধী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ ফলস্বৰূপে শাসক দলৰ বহু প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাই বিজয়ী হৈছে শাসক দল বিজেপিৰ বিৰুদ্ধে উঠিছে বিৰোধী প্ৰাৰ্থীক ভয় দেখুওৱা আৰু প্ৰলোভন দিয়াৰ অভিযোগ তদুপৰি আৰক্ষীক ব্যৱহাৰৰো অভিযোগ উত্থাপন হৈছে বিজেপিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও ধনবল বাহুবল প্ৰয়োগৰ লগতে আৰক্ষীক বিজেপিয়ে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে আজি নদুৱাৰৰ এমএলএ পদ্ম হাজৰিকা কি বুলি লিখিছে ফেচবুকত কংগ্ৰেছ মুক্ত হোৱাৰ দুখে নদুৱাৰ সমষ্টি বহাগ বিহু অসমীয়া জাতীয় উৎসৱ আৰু পঞ্চায়ত ইলেকশ্যন গণতন্ত্ৰৰ উৎসৱ এই গণতন্ত্ৰ উৎসৱ নদুৱাৰ সমষ্টিত কোনে ধ্বংস কৰিলে নদুৱাৰ সমষ্টিৰ ৰাইজৰ হাতৰ পৰা ভোটাধিকাৰ কোনে কাঢ়ি নিলে ঢেকীয়াজুলিত এই প্ৰশ্ন কোনেও নুসুধে এই প্ৰশ্ন কিয় নুসুধে মানুহ কেছ আছে এৰেষ্ট কৰে নমিনেশ্যনৰ আগৰাতি পুলিচ কিয় যায় পুলিচ ক'ত শুই আছিলে নমিনেশ্যনৰ আগৰাতি পুলিচে কিয় যাবলগীয়া হ'ল 4খন থানাৰ অচি গৈছে মোৰ ব্লক প্ৰেচিডেণ্টৰ ঘৰত মোৰ ব্লক প্ৰেচিডেণ্টৰ ঘৰত 4খন থানাৰ অচি যাব লাগে কিয় ডকাইত নেকি ইমান ঘটনা হৈ আছে গুৱাহাটীত 5জনী অসমীয়া গাভৰু ছোৱালী 5 দিনত মৰিল কোনে খবৰ ল'লে কিন্তু যেতিয়া কংগ্ৰেছৰ কোনোবাই জিলা পৰিষদৰ নমিনেশ্যন দিছে তাৰ গিৰিয়েকক বিচাৰি পেলাই ৰাতিটো 5খন থানাৰ হৈছে মোৰ ব্লক প্ৰেচিডেণ্টৰ ঘৰ আগত ৰৈ আছে সোণাৰীত সাংসদ গৌৰৱ গগৈয়েও পুনৰ চৰকাৰে সাধাৰণ জনতাক ভয় ভাবুকিৰ পিঞ্জৰাত আবদ্ধ কৰাৰ অভিযোগ উত্থাপন কৰে এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দলৰ নতুন তেওঁলোকৰ ৰণকৌশল যে পুলিচ বাহিনী লৈ মানুহৰ মাজত আতংক সৃষ্টি কৰা মানুহৰ মাজত ভয় সৃষ্টি কৰা পঞ্চায়ত নিৰ্বাচন ইয়াৰ পূৰ্বেও হৈছে কেইবাবাৰো হৈছে তেতিয়াও আমি এনেকুৱা পৰিস্থিতি আমি দেখা পোৱা নাছিলোঁ অৱশ্যে ওৰাঙত এই অভিযোগসমূহ নস্যাৎ কৰি মন্তব্য আগবঢ়ায় প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে চাওক এই অভিযোগ কংগ্ৰেছ দলে সেইটো দিবই তেওঁলোকৰ উপায় নাই তেওঁলোকে নিজে প্ৰাৰ্থীয়ে দিব পৰা নাই আজি বহুত অঞ্চল এনেকুৱা আছে তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পৰা নাই তেওঁলোকে সেইবাবে আমাৰ ওপৰত দুখ জাপি দিছে এইটো স্বাভাৱিকতে এনেকুৱা নহয় গণতান্ত্ৰিক দেশত কতো কেনেকৈ কোনো কৰিব নোৱাৰে আৰু আজিৰ দিনত ৰাইজো সজাগ সচেতন আৰু এগৰাকী প্ৰাৰ্থী তেওঁ সজাগ সচেতন কোনোবাই ধমকি দিলে কোনোবাই উইথড্ৰ কৰিব নেকি এইটো সম্ভৱ আপোনালোকে দেখিছে নেকি আপোনালোকক কওকচোন কোনোবা দিনা কেতিয়াবা হয়তো হ'ব পাৰে নেকি কেতিয়াও নহয় এইবিলাক কথা পল্লৱ লোচন দাসে প্ৰলোভন ভাবুকিৰ অভিযোগ খাৰিজ কৰিলেও বিজেপি কৰ্মীয়ে ভোটাৰক প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন হ'ল বৰপেটাৰ বহুৰী গাঁও পঞ্চায়তত অভিযোগ অনুসৰি বহুৰী গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ ডালিম দাস নামৰ বুথ কৰ্মীজনৰ পত্নী ৰুবি দাসে 5 নং ৱাৰ্ডত সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছে স্বামী বুথ কৰ্মী ডালিম দাসে ভোটাৰৰ ঘৰে ঘৰে গৈ তাঁতশাল দিয়াৰ প্ৰলোভনেৰে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুকৰ ফটোকপি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজে নিৰ্বাচনী বিষয়াক বিষয়টো সন্দৰ্ভত লিখিত অভিযোগ দিয়াৰ লগতে তাৰাবাৰী থানাত এজাহাৰ দাখিল কৰিছে যিজন ডালিম দাস বুলি বুথৰ প্ৰেচিডেণ্ট তেওঁৰ ঘৈণীয়েকৰ ইলেকশ্যন খেলিছে মেম্বাৰতে তেওঁ এতিয়া আমি ইলেকশ্যনৰ কাৰণে মানুহৰ ঘৰত ভোট খুজিব যোৱাৰ আগতে তেওঁ আমাৰ ৰাস্তাত বন্ধ কৰি আছে মানে কি ভোটাৰ কাৰ্ড পান কাৰ্ড তাৰপিছত বেংকৰ পাছবুক লৈ কিনে মানে মিছা প্ৰলোভন দি কিনে ভোট আদায় কৰাৰ কাৰণে মানে বাকীবিলাকে আৰু খেলিব নালাগে তেওঁৱে জিকি থাকক আৰু প্ৰত্যেকবাৰ এনেকুৱাকৈ হৈ কিনে
কামবিলাক মানে বেআইনীভাৱে কৰি তেওঁ এটা মেম্বাৰৰ জিকাৰ কাৰণে এই মানুহক যিটো প্ৰলোভন দিছে, যিটো আইন বিৰুদ্ধ কাম কৰিছে, এইটো আমি পুৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অভিযোগ প্ৰতি অভিযোগ থাকিলেও পঞ্চায়ত নিৰ্বাচনত বিজেপিক এক প্ৰকাৰ ৱাক অভাৰ দিছে বিৰোধীয়ে। বহু পঞ্চায়তত প্ৰাৰ্থিত্ব প্ৰদান কৰিব নোৱাৰিলে বিৰোধী দলে। আনহাতে যি কাৰণতেই নহওক মনোনয়ন প্ৰত্যাহাৰৰ ধুম উঠিল বিৰোধী প্ৰাৰ্থীৰ মাজত। ফলস্বৰূপে অকাল দীপান্বিতা পাতিছে বিজেপিয়ে। ব্যুৰো ৰিপৰ্ট NKTV।